যিটো ৰাতিপুৱাৰ পৰাই ভোট গণনা আছিলে, এই ভোট গণনাত আমি যিটো ফলাফল দেখিবলৈ পালোঁ, নিশ্চয়কৈ আমাৰ 28 নম্বৰ গোসাইগাঁও সমষ্টিত ৰাইজে উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ মই পাৰ্টি হিচাপে মোক এনেকুৱা ধৰণৰ ভোট প্ৰদান কৰিলে, যি ভোটে বহুতো ব্যৱধানত জিকি যোৱাক মোক সহায় কৰিলে। গতিকে মই পোনপ্ৰথমতে আমাৰ 28 নম্বৰ গোসাইগাঁও ৰাজ্যবাসীলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আমাৰ এইখন অঞ্চলত আমি উন্নয়ন সাধিব লাগিব, কাৰণ উন্নয়ন বিনে আমাৰ কোনো গঠনতৰ নাই। তাৰ কাৰণে আজি ৰাইজে চবে উন্নয়নৰ স্বাৰ্থত আমাৰ যৌথ প্ৰাৰ্থী তথা যৌথ দলৰ লগত থাকি পেলাই কাম কৰিবৰ কাৰণে ওলাই আহিছে। তাৰ কাৰণে মই ৰাইজক কোটি কোটি ধন্যবাদ আকৌ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ মই স্পেচিয়েলি থেংকছ দিব বিচাৰিছোঁ আমাৰ ভাৰতৰ মহান যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াৰ যিকাৰ কথা সবকে সাথ সবকে বিকাশ, এই মন্ত্ৰক লৈ আজি গোটেই আমাৰ ভাৰতবৰ্ষত যেনেকুৱা ধৰণৰ উন্নয়নৰ কাৰণে আমাৰ ভাৰতবৰ্ষবাসীয়ে কামত লাগি আছে, ঠিক তেনেকুৱাকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ, ইয়াৰ লগতে আমাৰ BTR চিফ সন্মানীয় প্ৰমোদ বৰা ডাঙৰীয়া আৰু আমাৰ অসমৰ বিভিন্ন বিভাগত থকা মন্ত্ৰী যেনেকৈ আমাৰ সন্মানীয় অশোক সিংঘলজী, আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ অসমৰ BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে আদি কৰি আমাৰ BJPৰ যিসকল নেতৃবৃন্দ আছে, অতুল বৰা ডাঙৰীয়া আৰু আমাৰ এই BTR অঞ্চলত থকা আমাৰ সন্মানীয় EM সকল আৰু আমাৰ GM সকলৰ লগতে আমাৰ 28 নম্বৰ সমষ্টিৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে ইনচাৰ্জ হিচাপে ইয়াৰ আমাৰ দায়িত্ব দিয়া আমাৰ MLA লৰেন্স ঈশ্বৰী ডাঙৰীয়াকে আদি কৰি BJPৰ যিমানবোৰ আমাৰ কৰ্মকৰ্তা আছে, আমাৰ UPPL দলৰ যিমানবোৰ কৰ্মকৰ্তা, AGPৰ যিমানবোৰ কৰ্মকৰ্তা একেলগে আমি ইয়াত কাম কৰিছে একেলগে। এই কামৰ বিনিময়ত ৰাইজে বুজি পাইছে নিশ্চয়কৈ আমি উন্নয়ন হ'বলৈ হ'লে ইয়াত আমি উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিব লাগিব। তাৰ কাৰণে আজিৰ তাৰিখত ৰাইজে বিৰোধী দলক ভোট প্ৰদান কৰা নাই, এইটোৰ কাৰণে কৰা নাই যে ৰাইজে উন্নয়ন বিচাৰিছে। ইয়াত বিৰোধী দলৰ দপদপনি আছিল যদিও আজি বিৰোধী দলক যে ইয়াত প্ৰয়োজন নাই, এইটো আজিৰ ৰিজাল্টে প্ৰমাণ কৰি দিলে যে নিশ্চয়কৈ আমাৰ মিত্ৰজোঁটৰ বা চৰকাৰ দলৰ আমাৰ প্ৰয়োজন আছে। গতিকে নিশ্চয়কৈ আপোনালোকক এইখিনি কথা অৱগত কৰিব পাই মই আনন্দিত হৈছোঁ। অনাগত সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ কথা কৈ গৈছে কেম্পেইনৰ সময়ত যে অসমৰ 126খন সমষ্টিৰ ভিতৰত গোসাইগাঁও এখন পিছপৰা এটা সমষ্টি। তাৰ কাৰণে ইয়াৰ উন্নয়ন কৰিব হ'লে নিশ্চয় ইয়াত বহুত কাম কৰিব লাগিব। গতিকে আমাৰ CM মহোদয়ে দায়িত্ব লৈছে যে এই অঞ্চলৰ উন্নয়নৰ কাৰণে মই নিশ্চয়কৈ একেলগে থাকি পেলাই কাম কৰিম। লগতে আমাৰ সন্মানীয় BTR চিফ প্ৰমোদ বৰা ডাঙৰীয়াও ইয়াত কথা দিছে যে এই অঞ্চলৰ উন্নয়নৰ কাৰণে সকলোৱে একেলগে মিলি কাম কৰিব। গতিকে মই ভাবোঁ আমাৰ এই 28 নম্বৰ সমষ্টিত যেনেকুৱা ধৰণৰ সমস্যাবোৰ আছে, এটাৰ পিছত এটা আমি সমাধান কৰিবলৈ সক্ষম হ'ম। আৰু চবেই জানে যে আমাৰ ইয়াত নাম্বাৰ 1 যিটো সমস্যা এইটো হৈছে সংকোচ নদীৰ বানপানী আৰু গৰাখহনীয়া। এইটো আমি ৰোধ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু আমাৰ BTR চৰকাৰ নিশ্চয় পদক্ষেপ ল'ব। ইয়াৰ লগতে আজিৰ তাৰিখত আপোনালোকে দেখিবলৈ পাইছে আমাৰ 28 নম্বৰ সমষ্টি হিচাপে আজিৰ তাৰিখলৈকেও 30% বিদ্যুতে সাঙুৰি ল'ব পৰা নাই, বিদ্যুতীকৰণ হোৱা নাই। এইবোৰ গাঁৱত আমি সামৰি লোৱা হ'ব। গতিকে মই ভাবোঁ আমাৰ ইয়াত থকা যিমানবোৰ সমস্যা আছে এই সমস্যাবোৰক নিশ্চয়কৈ আমি চৰকাৰত মানে দৃষ্টিগোচৰ কৰি পেলাই এটাৰ পিছত আনটা সমস্যা সমাধান কৰিব পাৰি মই দৃঢ় বিশ্বাস আছে। গোসাইগাঁও উপনিৰ্বাচনৰ যিটো ৰিজাল্ট, ইয়াৰ পিছত আজি আপোনালোকৰ মিডিয়াৰ যোগেদি পোনপ্ৰথমে মই অসমৰ সন্মানীয় জনপ্ৰিয়
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আমাৰ গোসাইগাঁও সমষ্টিত 4বাৰ আহিছিলে, বিভিন্ন দল সংগঠনৰ লগত মত বিনিময় কৰি গৈছিল আৰু ইয়াৰ পিছত গোসাইগাঁও সমষ্টিটো আমাৰ কাৰণে খুব সহজ হৈ পৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি বহু হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, তেওঁ প্ৰথম নমিনেশ্যন দিনৰ পৰাই তেওঁ সকলো দিশত চাই আছিল, বিভিন্ন অঞ্চলত আহি সভা সমিতি কৰি গৈছিল। তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিজেপিৰেই মন্ত্ৰী আমাৰ কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘালজী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ বাহক পাতি থাকি সকলো ধৰণৰ সহায় সহযোগিতা তেওঁ আগবঢ়াইছিল। তাৰ কাৰণে মই এই সময়ত এই নিৰ্বাচনৰ ইনচাৰ্জ হিচাপে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিকতাৰে। ইয়াৰ পিছত এজিপিৰ সভাপতি অতুল বৰা, কেবিনেট মন্ত্ৰী, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে আদি কৰি এজিপিৰ বহুকেইজন কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতাসকলে আমাৰ লগত থাকি পেলাই কাম কৰিছিল, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমতাপুৰ অট'নমাছ কাউন্সিলৰ CEM সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন দল সংগঠন, সামাজিক সংগঠন, ছাত্ৰ সংগঠন, ধৰ্মীয় সংগঠন সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আহ্বান মৰ্মে তেওঁলোকে আমাক সহায় সহযোগিতা কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গোসাইগাঁও, তামোলপুৰ, ভৱানীপুৰ এই তিনিটা যি উপনিৰ্বাচন আছিল আমাৰ ETCত, এই উপনিৰ্বাচনত তেখেতৰ মাৰ্গদৰ্শনেৰে আমি কাম কৰিবলৈ আমি সুবিধা পাইছিলোঁ। তেখেতক মই এই সময়ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠীয়ে আগবাঢ়ি আহিছে। এই উপনিৰ্বাচনত সেইটোৱে আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে সন্মানীয় আমাৰ দলৰ সভাপতি BTRৰ চিফ আৰু কাৰ্যকৰী সভাপতি ৰেণগেৰা নাৰ্জাৰী, আমাৰ কেবিনেট মিনিষ্টাৰ UG ব্ৰহ্মকে আদি কৰি দলৰ আগশাৰীৰ নেতাসকলক, যিমান আমাৰ কাউন্সিলত EM আছে, আমাৰ UPPLৰ, BJPৰ, GSPৰ, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিমান আমাৰ MLA আৰু আমাৰ GM সকল আছে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই চেগতে গোটেই সমষ্টিবাসীৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আহ্বান মতে আপোনালোকে আমাক সঁহাৰি জনোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই প্ৰেছ বিবৃতিৰ যোগেদি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ দলৰ হৈ পেলাই, আৰু এই নিৰ্বাচনৰ এজন ইনচাৰ্জ হিচাপে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল, এই নিৰ্বাচনত আমি চবে উল্লাসিত হৈছোঁ, আনন্দিত হৈছোঁ। প্ৰথমে আমি এই 5টা সমষ্টিত যিটো UPPL আৰু BJPৰ প্ৰাৰ্থী বিজয় হৈছে, ইয়াৰ কাৰণে যিটো কৃতজ্ঞতা, আমি ধন্যবাদ আমি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি চবে দিবলৈ বিচাৰিছোঁ। কাৰণ তেখেতৰ নেতৃত্বত যিটো প্ৰথম উপনিৰ্বাচন আমি পাইছোঁ, এই নিৰ্বাচনত 5টা সমষ্টিত বিপুল ভোটত প্ৰত্যেকজন প্ৰাৰ্থী বিজয় হৈছে, বহুতখিনি ভোটৰ ব্যৱধানত বিজয় হৈছে, আৰু সেইটোৱে প্ৰতিমান কৰিছে কি অসমৰ যি ৰাজনীতি সংস্কৃতিৰ এটা পৰিৱৰ্তন আহিছে, সেইটো প্ৰমাণ হৈ গ'ল। অসমৰ ৰাইজে যে পৰিৱৰ্তন বিচাৰিছে, বলিষ্ঠ নেতৃত্ব বিচাৰিছে, অসমত উন্নয়ন বিচাৰিছে, শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে, সকলো জাতি জনগোষ্ঠীয়ে নিৰাপত্তা বিচাৰিছে, এই কথাটো স্পষ্ট হৈ গ'ল। তো ইয়াৰ কাৰণে এই গোটেই ইস্যুবোৰ লৈ আগবঢ়াৰ কাৰণে অসমত 4মহীয়া চৰকাৰত ড্ৰাগছ বন্ধ কৰাৰ পৰা আদি কৰি ট্ৰাফিকিঙৰ পৰা আদি কৰি সকলো সমস্যা সমাধানৰ কাৰণে যি পদক্ষেপ লৈছে, ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই উপনিৰ্বাচনৰ সময়ছোৱাত অসমৰ মন্ত্ৰীসকল আহি, অসমৰ বিভিন্ন নেতৃত্ব আহি আমাৰ এই 5টা সমষ্টিৰ লগতে এই 3টা সমষ্টিত যিসকলে
ইয়াত প্ৰচাৰ চলালে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে আমাৰ গোসাইগাঁও সমষ্টিটো সকলোৰে কাৰণে এটা নজৰৰ এটা সমষ্টি আছিলে কাৰণ ইয়াত যিটো জনগাঁথনি আছে সিটোক লৈ পেলাই বহুতে চিন্তিত হৈছিলে কি ইয়াত কমনেল ভোটিং হ'ব নেকি আৰু কমনেল যদি ভোটিং হয় তো ইয়াত কিছুমান অসুবিধা হ'ব পাৰে আৰু এই কথাবিলাকে নিৰ্বাচনী ইস্যু হিচাপে আমি সকলোৱে চিন্তা কৰিছিলোঁ যে এই ইস্যুটো বহুত কাম দিব নেকি কিন্তু আমি যিটো দেখিবলৈ পালোঁ যে গোসাইগাঁও সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে ইয়াত আদিবাসীসকল আছে ইয়াত মাইনৰিটিসকল আছে বড়ো আছে আৰু ৰাভা ৰাজবংশী বঙালী বিভিন্ন জনগোষ্ঠী আছে ইয়াতে সকলো জনগোষ্ঠীয়ে আমি নিৰ্বাচন প্ৰচাৰৰ সময়ত লগ পাইছোঁ আলোচনা কৰিছোঁ আৰু সকলোৱে কৈছিলে যে আমি এইবাৰ যে চৰকাৰৰ লগত থাকিম আমাক উন্নয়ন লাগে আমাক শান্তি লাগে আমাক নিৰাপত্তা লাগে আৰু সকলোকে গণতান্ত্ৰিক অধিকাৰ লাগে তো আজি এই কথাখিনি গোসাইগাঁওবাসী ৰাইজে স্পষ্ট কৰি দিলে যে তেখেতসকলে আজি কোনো তেনেধৰণৰ যিটো পলিটিকেল কনস্পিৰেচি বা পলিটিকেল গেমত থাকিব নিবিচাৰে যিয়ে নেকি সমাজ ভেদাভেদ কৰে ধৰ্ম ভেদাভেদ কৰে জাতি ভেদাভেদ কৰে তেনেকুৱা পৰিস্থিতি থাকিব নিবিচাৰে এই কথাটো স্পষ্ট কৰি দিলে গতিকে আজি এই গোটেই পদক্ষেপ লোৱাত আগ্ৰণী ভূমিকা গ্ৰহণ কৰা কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আৰম্ভণিৰ পৰা শেষলৈকে গোসাইগাঁৱত থাকি আমাৰ UPPLৰ যি দায়িত্ব আমি প্ৰদান কৰিছিলোঁ যে আমাৰ ইনচাৰ্জ হিচাপে লৰেন্স ইছলাৰী MLA হিচাপে তেখেতে ইয়াত বহুত দিন ধৰি আছিলে আমাৰ EM GM সকলোৱে ইয়াতে সকলো দিনে নিশা কাম কৰি আছিলে আৰু বিভিন্নজনক প্ৰভাৰী কৰি ইয়াত পঠাইছিলে BJP দলৰ পৰা এই সকলক মই ধন্যবাদ জনাইছোঁ আৰু এই নিৰ্বাচনৰ পিছতে আমাৰ BTRৰ পৰিৱেশ আৰু সলনি হ'ব আমি দীৰ্ঘদিনৰ পৰা যিটো আশা কৰিছিলোঁ যে ইয়াৰ প্ৰত্যেকটো প্ৰান্তত প্ৰত্যেকটো অঞ্চলত উন্নয়ন পাব লাগে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আঁচনিবিলাক গাঁৱে গাঁৱে গৈ পাব লাগে আৰু সকলো দুখীয়া গৰীব সকলো শ্ৰেণীৰ ৰাইজে উন্নয়নটো সমানে পাব লাগে তেনেকুৱা এটা কথা আমি চিন্তা কৰিছিলোঁ কিন্তু যোৱা সময়ত 17 বছৰে এটা চৰকাৰ আছিলে যি চৰকাৰৰ নেতাসকলে ৰাইজক সকলো দিশৰ পৰা আওকাণ কৰি ৰাইজক নেগলেক্ট কৰি তেখেতসকলে ৰাজনীতি চলাইছিলে আৰু সেইকাৰণে আজি যিটো পৰিৱেশ আহিছে সেই পৰিৱেশত সকলো ৰাইজকে মই এইখিনি কথা আশ্বাস আৰু বিশ্বাসত দিব বিচাৰিছোঁ যে অনাগত দিনত UPPL দল BJP দল যি চৰকাৰ ইয়াত চলিব আমি সকলো ৰাইজক একেলগে লৈ আগবাঢ়িম ইয়াত কাৰো ভয় কৰিব লগা নাই সকলো ৰাইজক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি আমি একেলগে আগুৱাই যাম তো সেইকাৰণে নিৰ্বাচনত যিখিনি কথা আমি ৰাইজৰ আগত ৰাখিছিলোঁ এইটো আখৰে আখৰে পালন কৰিবলৈ আমি Day 1ৰ পৰা আৰম্ভ কৰিম আৰু আমাৰ বড়োলেণ্ডৰ BTR অঞ্চলৰ 3জন প্ৰাৰ্থী 28 নম্বৰ গোসাইগাঁও সমষ্টিৰ জিৰণ বসুমতাৰী ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ দীৰ্ঘদিন ধৰি তেখেতে সমাজ জীৱনত আছিলে ছাত্ৰ সংগঠনত কাম কৰি আছিলে বহুত পৰিশ্ৰম তেখেতে কৰিছিলে আৰু সেই পৰিশ্ৰমৰ বিনিময়ত আজি ৰাইজে তেখেতক এটা সন্মান দিছে মৰম দিছে মই বিশ্বাস ৰাখিছোঁ তেখেতে ৰাইজৰ সন্মান আৰু বিশ্বাসটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব ভৱানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰ ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু ইয়াৰ লগতে তামোলপুৰ সমষ্টিত বিজয়ী হোৱা যুৱ নেতা জলেন দৈমাৰী ডাঙৰীয়াকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু বিশেষভাৱে এই নিৰ্বাচনত আমি 3টা নিৰ্বাচন 1 বছৰত পাইছিলোঁ প্ৰত্যেকটো নিৰ্বাচনত আমাৰ বিভিন্ন জাতীয় সংগঠন ছাত্ৰ সংগঠন ধৰ্মীয় সংগঠন সকলোৱে আমাক সহায় কৰিছে আৰু বিশেষভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই আমাক সহায় কৰিছে আৰু বহুত ছাত্ৰ সংগঠন আছে মই সকলোৰে নাম ল'ব বিচৰা নাই এই ছাত্ৰ সংগঠনবোৰক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি ছাত্ৰসকলৰ সমস্যা খেতিয়কসকলৰ সমস্যা আৰু বিশেষভাৱে মহিলাসকলৰ যিমান সংগঠন আছে তেখেতসকলে দিনে নিশা কাম কৰিছে এই মহিলাসকলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম আৰু শেষত এই গোটেই প্ৰচাৰ সভা বিভিন্ন সময়ত আমাক সহযোগ কৰা আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু কোকৰাঝাৰ প্ৰশাসনৰ লগতে গোসাইগাঁও প্ৰশাসনকো মই এই সময়ত ধন্যবাদ জনাইছোঁ আমি সকলোৱে মিলি এটা শান্তি আৰু প্ৰগতিৰ BTR গঢ়িবলৈ আমি সকলো মিলি আগবাঢ়ি যাম এই কথাটোকে মই আপোনালোকৰ আগত ৰাখিছোঁ আৰু অনাগত দিনত সকলো যাতে আমাৰ উন্নয়নৰ কাম কৰাত এটা সুস্থ সমাজ গঠন কৰাত আপোনালোকে সহযোগ কৰে এইটোৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু পুনৰ
গোসাইগাঁওবাসী ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে আজিৰ দিনটো আমাৰ কাৰণে সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এই দিনত সকলো আজি ফূৰ্তি কৰিব কিন্তু কোভিড-19ৰ যিটো পৰিৱেশ সেইটো প্ৰট'কলটো যাতে চবে মানি চলে সেইটোকে মই অনুৰোধ কৰিছোঁ ধন্যবাদ प्रमोद बड़ो हिरंदा बीजेपी हिमंत विश्व शर्मा Assam Focus.